সো ফ্ৰেণ্ডছ সকল আপোনালোকে চাব পাৰে আমাৰ যেটো ৰিকুৱাৰমেন্ট আহি পৰিছে হেতু সেবি ফালৰ পৰা আহিছে যেটো আপোনালোকে চাই ল'ব পাৰে যেটো সেবি যেটো পোষ্ট নেমটো এসিস্টেন্ট মেনেজাৰ যেটো অফিচাৰ যেটো গ্ৰেড এ যেটো ভ্যাকেন্সি আছে 97 যেটো ক্যাটাগৰি অল ইন্ডিয়া জব হ'ব জব টাইপ টু গভर्नमेंट হ'ব এটো সবি জানে সো জব লোকেশন অল ইন্ডিয়া সেবি অফিচাৰ অফিচাৰ যেটো এপ্লিকেশন মোডটো হ'ব অনলাइन and যেটো এপ্লিকেশনৰ লাষ্ট ডেট 30/6/2024 and friends all যেটো অফিচিয়েল ওয়েবসাইট আপোনালোকক দি দিম তাত চাই ল'ব and আমাৰ যেটো ইম্পৰ্টেন্ট ডেটস আপোনালোকে চাই ল'ব পাৰে এপ্লিকেশন স্টাৰ্ট ডেট টু 11/6/2024 যেটো এপ্লিকেশনৰ লাষ্ট ডেট 30/6/2024 যেটো ফি পেমেন্টৰ যেটো লাষ্ট ডেট হেতু 30/6/2024 তে and যেটো সেবি গ্ৰেড এ ফেস এডমিট কাৰ্ড হেতু এতিয়ালৈকে দিয়া নাই যেটো অনলাइन এক্সামিনেশন হ'ব তাৰ 27/07/2024 and যেটো সেকেন্ড এক্সাম হ'ব অনলাइन এক্সামিনেশন যেটো 31/8/2024 and ইয়াত যেটো লেখা আছে পেপাৰ 2 is 2 of information technology stream যেটো 14/9/2024 and যেটো ইন্টাৰভিউ হ'ব হেতু এতিয়ালৈকে দিয়া নাই যেটো টু বি নটিফাইড and আমাৰ যেটো এপ্লিকেশনৰ ফিছটো হ'ব আনৰিজাৰ্ভ যেটো ওবিসি ইডব্লিউএছ ৰ কাৰণে 1000 যেটো 18% জিএসটি and আমাৰ যেটো এসসি এসটি পিডব্লিউ কাৰণে 100% 100 টকা যেটো 80% জিএসটি 18 মানে যেটো জেনাৰেলৰ কাৰণে যেটো ভ্যাকেন্সি আহি পৰিছে লিগ্যাল যেটো 05 and যেটো ইনফৰমেশন টেকনলজি 24 যেটো ৰিসাৰ্চৰ কাৰণে দুটা মানে অফিচিয়েল ল্যাঙ্গুৱেজ যেটো তাৰ দুটা যেটো ইঞ্জিনিয়াৰিং যেটো তাৰ দুটা এন্ড টোটালটো হৈছে 97 যেটো এলিজিবিলিটি লাগিব হেতু চাব পাৰে এডুকেশন কোৱালিফিকেশন যেটো মাস্টাৰ ডিগ্ৰী পোষ্ট গ্ৰেজুৱেট ডিপ্লোমা মিনিমাম 2 ইয়াৰ্ছৰ যেটো থাকিব লাগিব এন্ড আমাৰ যেটো ব্যাচেলৰ ডিগ্ৰী ইন ল যেটো জেনাৰেল চাব পাৰে জেনাৰেলৰ কাৰণে এন্ড ব্যাচেলৰ ডিগ্ৰী ইন ইঞ্জিনিয়াৰ যেটো চাৰ্টাৰ্ড একাউন্ট এন্ড চাৰ্টাৰ্ড ফাইনান্সিয়েল এনালিটিক যেটো কোম্পানী সেক্ৰেটাৰি কষ্ট একাউন্ট থাকিব লাগিব সো চাই লব আপোনালোকে যেটো লিগ্যালৰ কাৰণে ব্যাচেলৰ ডিগ্ৰী ইন ল ফ্ৰম ৰিকগনাইজড ইউনিভাৰ্সিটি ইনষ্টিটিউট যেটো চাব পাৰে ইনফৰমেশন টেকনলজিৰ কাৰণে পোষ্টৰ কাৰণে আপোনালোকে চাই লওক ইয়াত যেটো ব্যাচেলৰ ডিগ্ৰী ইঞ্জিনিয়াৰিং এনি ব্ৰাঞ্চৰ লাগিব যেটো চাই ল'ব আপোনালোকে দি দিম যেটো অফিচিয়েল লিংকটো আপোনালোকে তাত গৈ চাই ল'ব পাৰিব কোনটো বিভাগত কি আপোনালোকে পাস কৰিব লাগিব হেতু চাই পেলাই আপোনালোকে এপ্লাই কৰিব পাৰিব যেটো এজ লিমিট আপোনালোকে চাই ল'ব পাৰিব 30 years on 31 March 2024 লাগিব যেটো কেনেডা had been born on 1 April 1994 and যেটো সিলেকশন প্ৰসেস হ'ব আপোনালোকে চাব পাৰে ইয়াত লেখা আছে চাই পেলাই আপোনালোকে এপ্লাই কৰিব পাৰিব